নমস্কাৰ, আহকচোন খন্তেক কিতাপ পঢ়োঁ। হেঁপাহ আমাৰ এক জন্মগত প্ৰবৃত্তি। যিদৰে নেদেখা বস্তু বা ঠাই চোৱাৰ হেঁপাহ, নোখোৱা বস্তু খোৱাৰ, নুশুনা কথা শুনাৰ হেঁপাহ, ঠিক তেনেদৰে নুবুজা কথা বুজাৰ, নজনা কাম শিকাৰ, নপঢ়া ভাল কিতাপ পঢ়াৰ হেঁপাহ কৰিব লাগে। জীৱনত ভাল লক্ষ্য বাছি লোৱাৰ হেঁপাহ কৰিব লাগে। সৎ, সাহসী আৰু ভাল মানুহ হোৱাৰ হেঁপাহ কৰিব লাগে। সমাজখনক কিবা এটা দিয়াৰ হেঁপাহ ৰাখিব লাগে। একেদিনাই বা একেলগে সকলোবিলাক হেঁপাহ পূৰণৰ আশা কৰিব নালাগে। স্তৰে স্তৰে আৰু পৰ্যায়ক্ৰমে হেঁপাহ পূৰণৰ চেষ্টা কৰিব লাগে। নিজৰ গাঁওখনক, জিলাখনক অথবা ৰাজ্যখনক নজনাকৈ দেশখনক বা পৃথিৱীখনকে জনা বা চোৱাৰ হেঁপাহ কৰিব নালাগে। এইটো কেতিয়াও ফলদায়ক হ'ব নোৱাৰে। এটাৰ পিছত এটাকৈ পৰ্যায়ক্ৰমে এনেবোৰ হেঁপাহ পূৰণ কৰিলেহে তাৰ পৰা সম্পূৰ্ণ জ্ঞান আৰু ফলাফল পাব পাৰি। হেঁপাহ পূৰণ হ'লে মনত তৃপ্তি পোৱা যায়। ডাঙৰৰ সহায়ত সময় আৰু সুযোগমতে হেঁপাহ পূৰণৰ চেষ্টা কৰিব লাগে। অলীক কল্পনাৰ হেঁপাহ কেতিয়াও কৰিব নালাগে। যিবোৰ নিজৰ বাবে সম্ভৱ আৰু বাস্তৱ তাৰহে হেঁপাহ কৰিব লাগে। ইমান সময়ে মোৰ লগত পঢ়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।